পট্টা প্ৰদান কৰক হলগিৰি খিলঞ্জীয়া ৰাইজক ভূমি পট্টা প্ৰদান কৰক হলগিৰি খিলঞ্জীয়া ৰাইজক ভূমি পট্টা প্ৰদান কৰক হলগুৰি খিলঞ্জীয়া ৰাইজক ভূমি পট্টা প্ৰদান কৰক হলগিৰি অসমীয়া ভূমি পট্টা লাগিব এইটো চলিছে হলগিৰি অসমীয়া ভূমি পট্টা লাগিব এই সংগ্ৰাম চলিছে খিলঞ্জীয়াক ভূমি পট্টা লাগিবই হলগিৰি খিলঞ্জীয়াক ভূমি পট্টা লাগিবই আমাক ভূমি পট্টা লাগিবই আমাক ভূমি পট্টা লাগিবই এই সংগ্ৰাম চলিছে হলগিৰি অসমীয়া ভূমি পট্টা প্ৰদান কৰক হলগিৰি অসমীয়া ভূমি পট্টা প্ৰদান কৰক আমাৰ দাবী আমাৰ অধিকাৰ আমাৰ দাবী এইটো চলিছে অধিকাৰ সাব্যস্ত কৰিবলৈ আহি বিভিন্ন অন্তৰ্ভুক্তি কৰাৰ ব্যৱস্থাই সকলো শ্ৰেণীৰ যি সময়ত আমি সচেতন যুৱ উন্নয়ন মঞ্চ অসম মটক যুৱ ছাত্ৰ সন্মিলন আহোম সভা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ মাটি খিলঞ্জীয়া অসমীয়া মানুহৰ বাবে সংৰক্ষণ কৰিব লাগে বুলি অসম চৰকাৰক দাবী জনাই আহিছোঁ সেই সময়তেই চৰকাৰে একাংশ খিলঞ্জীয়া জনতাক ভূমি পট্টা দিয়াৰ নামত অনলাইন কৰাই যধে মধে অনলাইন কৰাই কিন্তু মানে হাৰাশাস্তি লগাইছে এই বিষয়টি কিন্তু আজি তাৰিখত একেবাৰে পৰিতাপৰ বিষয় বিশেষকৈ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজচক্ৰ অন্তৰ্গত ৰাজগড় শিমলুগুৰি ৰঙতিৰ যি এই বৃহৎ অঞ্চলটোত 8% জনজাতীয় লোকৰ বিপৰীতে 92% অজনজাতীয় লোকে বাস কৰি থকা এই অঞ্চলটোত যথেষ্ট সংখ্যক লোকে স্বাধীনোত্তৰ কালৰ আগৰে পৰা কিন্তু ভূমি পট্টা পোৱাৰ পৰা বঞ্চিত হৈ আছে সেয়েহে আমি সচেতন যুৱ উন্নয়ন মঞ্চ অসমে মটক যুৱ ছাত্ৰ সন্মিলনে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আহোম সভাই আমি চৰকাৰক এই স্থানৰ পৰাই দাবী জনাইছোঁ শীঘ্ৰে উক্ত অঞ্চলৰ হলগিৰি খিলঞ্জীয়া জনতা ৰাইজক শীঘ্ৰে ভূমি পট্টা প্ৰদান কৰক অন্যথা আগন্তুক সময়ত এই আন্দোলনে গৈ যে এটা ভয়াৱহ ৰূপ ধাৰণ কৰিব সেয়া কিন্তু একেবাৰে নিশ্চিত কথা দুৰ্ভাগ্যজনক খিলঞ্জীয়া জনসাধাৰণৰ হৈ এই মিত্ৰজোঁটৰ চৰকাৰখনে কাম কৰি আহিছে আমি তাত কোনো সন্দেহ নাই আমি কোনো জনজাতি লোককো আমি বিৰোধিতা আচৰণ কৰা নাই আমি আদিম জনগোষ্ঠী আমি অসমৰ ভূমিত জন্মগ্ৰহণ কৰা অসমৰ হলগিৰি এটা জনগোষ্ঠী হিচাপে ইয়াতে আহোম সভা আছে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আছে কৃষক মুক্তি সংগ্ৰাম সমিতি আছে অসমীয়া যুৱ মঞ্চ আছে গতিকে আমি আটাইকেইটা সংগঠনে আমি এই বসুন্ধৰা 2 আঁচনিৰ যোগেদি যি অনলাইন হৈছিল যিসকল ব্যক্তিৰ তেওঁলোকৰ ভূমি পট্টা নাছিল তেওঁলোকৰ মাটিখিনি অনলাইন কৰিবৰ কাৰণে প্ৰচেষ্টা চলি গৈছিল প্ৰচেষ্টা চলি অন্ত হোৱাৰ পিছত আমি ৰাজহ চক্ৰ বিষয়া মহোদয়ৰ ওচৰত আমি কথা পাতিছিলোঁ যে আমাৰ পট্টাভূমি কিয় দিয়া নাই যে বসুন্ধৰা 2 আঁচনিৰ যিখিনি অনলাইন হৈছিল সেইখিনি ৰিজেক্ট কৰিছে কাৰণ যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অন্তৰ্ভুক্ত হৈছে তেতিয়া আমি হিচাপ নিকাচ কৰিলোঁ য'ত নেকি 92% অজনজাতীয় নন ট্ৰাইবেল লোক বসবাস কৰে 8% মাত্ৰ জনজাতীয় লোক ট্ৰাইবেল লোক মানে বসবাস কৰে এনেকুৱা ক্ষেত্ৰত 92% অজনজাতীয় লোকে 8% জনজাতীয় লোকৰ ওচৰত মূৰ দোৱাই জীয়াই থাকিব আমাৰ ভূমিত আমি পট্টা পোৱাৰ পৰা আমি বঞ্চিত হ'ম আৰু গম পোৱা গ'ল ট্ৰাইবেল বেল্ট এণ্ড ব্লক জন্ম হোৱা পূৰ্বৰ যদি কিবা নথিপত্ৰ যদি আপোনালোকে প্ৰদান কৰিব পাৰে বিবেচনা কৰি চোৱা হ'ব যদি চৰকাৰে দিয়ে তেতিয়া আপোনালোকক ভূমি পট্টা প্ৰদান কৰিব পাৰিম চৰ্তবিহীনভাৱে আমাক ভূমি পট্টা লাগিব অসমৰ হলগিৰিত ভূমিত জন্ম লাভ কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লোকে চৰ্তবিহীনভাৱে আমাৰ ভূমি পট্টা দিব লাগিব নহ'লে জংগী আন্দোলন সৃষ্টি হ'ব এয়া আজি উকমুকনি হৈছে ভূমি পট্টা অসমীয়া খিলঞ্জীয়াই পট্টা পাবৰ কাৰণে লাজৰ বিষয় এইখন অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ হৈ কাম কৰা চৰকাৰৰ ওচৰত আমি আজি ভূমি পট্টা লাভৰ কাৰণে প্ৰতিবাদ কৰিবলগীয়া হৈছে ইয়াৰ পিছতো যদি তেওঁলোকে আমাৰ দাবী মানি নচলে
অসমৰ চাৰিও কোণতেই এটা বিজেপি বুলি কথা নাই, আমাৰ দাবীৰ প্ৰতি সন্মান নজনালে ভীষণ কিন্তু আন্দোলন হ'ব।